আমাৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ উদযাপনৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ। আজি শীৰ্ষক গীত এটি উন্মোচন হৈছে যে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে প্ৰস্তুত কৰি উলিওৱা এই শীৰ্ষক গীতটি আমি উন্মোচন কৰিলোঁ। আৰু আমাৰ 4 তাৰিখৰ পৰা যি আৰম্ভ হ'ব আমাৰ শতবৰ্ষৰ জয়ন্তী, ইয়াত 7 তাৰিখলৈকে যে কেইদিনীয়া কাৰ্যসূচীৰ কাৰণে আমি যেনেধৰণে পৰিকল্পনা কৰিছিলোঁ আৰু যিসকল অতিথিক আমি আমন্ত্ৰণ জনাইছিলোঁ সকলোৱে ইতিবাচক সঁহাৰি আমাক জনাইছে। গতিকে আমি আশা কৰিছোঁ আমাৰ অতিথিসকলো উপস্থিত হ'ব আৰু আমি যিখিনি সাংস্কৃতিক কাৰ্যসূচীৰ পৰা আৰম্ভ কৰি প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সন্মিলন আৰু লগতে আমি ভাওনাও অনুষ্ঠিত কৰিবলৈ লৈছোঁ। গতিকে সকলো কাৰ্যসূচীতে আমি আমন্ত্ৰণ জনোৱা সকলো উপস্থিত হোৱাৰ আমি আশা কৰিছোঁ। আৰু অসমবাসী ৰাইজলৈ আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে এই ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিতেই 4 তাৰিখে আৰম্ভ হ'ব লগা শতবৰ্ষ জয়ন্তী 7 তাৰিখলৈকে সকলো কাৰ্যসূচীতে উপস্থিত থাকিবৰ কাৰণে জামুগুৰিবাসী, আমাৰ শোণিতপুৰ জিলা, লগতে অসমৰ বিভিন্ন প্ৰান্তৰ লোকক আমি আমন্ত্ৰণ জনাইছোঁ। সকলোৰে উপস্থিতিত সহযোগিতাত আমি এখন সৰ্বাংগ সুন্দৰ শতবৰ্ষ জয়ন্তী উদযাপন কৰিব পাৰিম বুলি এটা বিশ্বাস ৰাখি আমি আগবাঢ়িছোঁ আৰু সকলোৰে সহযোগিতা আশীৰ্বাদ আমি কামনা কৰিছোঁ। গতিকে এই দিনকেইটিত আপোনালোকলৈ আজি এই সংবাদমেলৰ যোগেৰেও আমি আমন্ত্ৰণ জনাইছোঁ। প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ লগত যোগাযোগ আমাৰ সমিতিৰ ফালৰ পৰা চলিও আছে আৰু তেওঁলোকে যিখিনি সঁহাৰি আগবঢ়াইছে এই শতবৰ্ষ উদযাপনৰ কাৰণে তেওঁলোকে আৰ্থিকভাৱেও যেনেধৰণে সঁহাৰি আগবঢ়াইছে আমি তেওঁলোকলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যিসকল ব্যক্তিৰ ওচৰত আমি উদযাপনৰ কাৰণে সহযোগিতা বিচাৰিছিলোঁ, আৰ্থিক সহায় বিচাৰিছিলোঁ, তেওঁলোকে আমাক যি সহায় সহযোগ আগবঢ়াইছে সেইসকল ব্যক্তিলৈও আমি আজিৰ দিনটোত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গতিকে সুন্দৰভাৱে উদযাপন কৰিবৰ কাৰণে সকলোৰে সহযোগিতাত আমি আগবাঢ়ি যাম আৰু আজিৰ দিনটোত আমি সকলোকে একেটা দিনৰ কাৰণে আমন্ত্ৰণ জনালোঁ। সংবাদ বন্ধুসকল, ইতিমধ্যে আমাৰ মাননীয় সভাপতি তথা বিধায়ক মহোদয়ে মূল কথাখিনি কৈছে। আমাৰ 4 জানুৱাৰী ৰাতিপুৱা 8:30 বজাত প্ৰাক্তন অধ্যক্ষ নৰেন দাস কৰণীজী স্থায়ী পৰিয়ালে আগবঢ়াইছে আমাৰ মাননীয় সভাপতি শ্ৰীযুত পদ্ম হাজৰিকা দেৱী এই ভৱনখন উন্মোচন কৰিব 8:30 বজাত। 9:30 বজাত তেখেতেই আনুষ্ঠানিকভাৱে শতবৰ্ষৰ মূল পতাকা উত্তোলন কৰিব আৰু আমাৰ বিদ্যালয়ৰ যিখন পতাকা এই পতাকাখনি আমাৰ বিদ্যালয়ৰ অধ্যক্ষ বিমল বৰা দেৱীয়ে উত্তোলন কৰিব আৰু কাৰ্যকৰী সভাপতি জনাৰ্দন ভূঞা আমাৰ স্মৃতি তৰ্পণ কৰিব। ঠিক এইদৰে 10:30 বজাৰ পৰা আমাৰ আটকধুনীয়া সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হ'ব, যাৰ কাৰণে আমাৰ এই উদ্বোধক হিচাপে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ইতিমধ্যে উপস্থিতি নিশ্চিতি প্ৰদান কৰিছে। তাৰ পাছতে আমাৰ প্ৰদৰ্শনীৰ দুৱাৰ বিয়লি 1 বজাত বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰভাত চন্দ্ৰ দাসদেৱে উন্মোচন কৰিব আৰু আমাৰ এটা আকৰ্ষণীয় অনুষ্ঠান স্মৃতি গ্ৰন্থখনি সেইদিনাই 4 তাৰিখে বিয়লি 2 বজাত আমাৰ বিশিষ্ট সাহিত্যিক ডক্টৰ অৰূপা পটংগীয়া কলিতাই উন্মোচন কৰিব আৰু বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা বিশিষ্ট সাংবাদিক মিত্ৰ বৰাই এই উন্মোচনী সভাখনত সভাপতিত্ব কৰিব। সেইদিনা সন্ধিয়া 4 তাৰিখে 6 বজাত দ্ৰৌপদীৰ বস্ত্ৰহৰণ আৰু কুৰুক্ষেত্ৰ নামৰ ভাওনা আমাৰ বিশিষ্ট ভাওনা পৰিচালক নাট্যকাৰ চলিন বৰকটকীৰ পৰিচালনাত অনুষ্ঠিত হ'ব আৰু এই ভাওনাখনিৰ এটা অন্যতম আকৰ্ষণ হ'ব, প্ৰধান আকৰ্ষণ হ'ব যে অসমৰ বিশিষ্ট অভিনেত্ৰী আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী জামুগুৰিৰ
আমাৰ সন্তান গায়ত্ৰী মহন্তই এই ভাওনাত দ্ৰৌপদীৰ চৰিত্ৰত অভিনয় কৰিব। গতিকে ভাওনাখনি অত্যন্ত আকৰ্ষণীয় হ'ব। আৰু শংকৰী সংস্কৃতিৰ সাধক শ্ৰীযুত ভাস্কৰজ্যোতি মহন্ত, যে আমাৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান, বৰ্তমানৰ মুখ্য তথ্য আয়ুক্ত, তেওঁ এই ভাওনাখন উন্মোচন কৰিব। ঠিক এইদৰে 5 জানুৱাৰীত আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সন্মিলন ৰাতিপুৱা 9 বজাৰ পৰা অনুষ্ঠিত হ'ব। ইয়াত আমি সেই দিনটো বিভিন্ন কাৰ্যসূচী ৰখা হৈছে। একেলগে মধ্যাহ্ন ভোজনৰ আয়োজন কৰা হৈছে আৰু নিশাৰ ভাগলৈ আমাৰ সাংস্কৃতিক সন্ধ্যা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা অনুষ্ঠিত হ'ব। আমাৰ বিশিষ্ট বিজ্ঞানী, অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ অৰূপ কুমাৰ মিশ্ৰই এই প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলন উদ্বোধন কৰিব। আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক কৰজোৰে উদযাপন সমিতিৰ পৰা অনুৰোধ জনাওঁ যে যদি কোনোবাই নিমন্ত্ৰণ পোৱা নাই, তেওঁলোক নিজৰেই ইয়াৰ গিৰিহত, তেওঁলোক গৃহস্থ। আমাৰ উদযাপন সমিতিক তেওঁলোকে মাৰ্জনা কৰি যাতে ইয়াত উপস্থিত থাকে সকলো, কাৰণ আমাৰ লাখ ছাত্ৰক সকলোকে হয়তো কোনোবা থাকি যাব পাৰে। সেইকাৰণে আমি কৰজোৰে সকলোকে অনুৰোধ জনাইছোঁ যাতে আমাৰ ইয়াত সেইদিনা তেওঁলোক উপস্থিত থাকে। আপুনিও চাহ কফিৰ লগতে ফাষ্টফুড খাই ভাল পায় নেকি? যদি খাই ভাল পায় তেন্তে আহিব পাৰে আবেলিৰ ঠিকনালৈ। আবেলিৰ ঠিকনাত কম খৰচতে বিভিন্ন প্ৰকাৰৰ চাহ কফিৰ লগতে ফাষ্টফুডৰ জুতি লৈ কটাব পাৰে বন্ধুবৰ্গৰ সৈতে ভাল লগা আপোনাৰ আবেলিৰ সন্ধিয়াটো। গতিকে আহক যোৰহাটৰ বৰুৱা চাৰিআলিত থকা আবেলিৰ ঠিকনালৈ।